ৰ'ব বাৰিষাৰ পথাৰত ভুই ৰুই থকা ৰোৱনীয়ে খোজকাঢ়ি থকা বুলি তৎক্ষণাত ভুল নুবুজিব। এইটো মন্ত্ৰী অতুলৰ সমষ্টিৰ এটা পথে আকৌ দেই। পথ নে পথাৰ ধৰিবই নোৱাৰি। উন্নয়নৰ গংগা অতুলৰ সমষ্টিলৈ এনেকুৱাকৈ চৌচুৱাই বৈছে যে এতিয়া পদুম ফুলিব পৰা বোকাতে উন্নয়নক বিচাৰি ফুৰিছে বোকাঘাটৰ ৰাইজে। অতুলে বুৱাই পেলোৱা উন্নয়নক পালে উত্তেজিত ৰাইজে এনেকুৱা ধুব নহয়। হয়, কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ গ্ৰাম্য পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে সমষ্টিবাসীক। কিন্তু উন্নয়নৰ গংগা বুৱাত ব্যস্ত হৈ এইবোৰ কথালৈ কাণসাৰ নাই মন্ত্ৰী অতুল বৰাৰ। এয়া বোকাঘাটৰ মৰিধনশিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ন আলিৰ পৰা খালৈজান সংযোগী পথৰ দৃশ্য। উল্লেখযোগ্য যে পথটোৱে সংযোগ কৰিছে ১ নং বহিখোৱা, ২ নং বহিখোৱা, ধনশিৰি আতি আদিকে ধৰি কেইবাখনো গাঁও। বাৰিষা আহিলে পথ নে পথাৰ চিনিবই নোৱাৰা হোৱা পথটোৱে যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীৰ লগতে ৰোগী প্ৰসূতি তথা কেইবাখনো গাঁৱৰ সাধাৰণ ৰাইজ। লক্ষণীয় কথা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত অভূতপূৰ্ব উন্নয়ন হোৱা বুলি সততে ফুলজাৰি মৰা বোকাঘাটৰ বিধায়ক তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত আজিও বিধ্বস্ত অৱস্থাত আছে বহু সংখ্যক গ্ৰাম্য পথ। ইফালে কাৰ্যকালৰ ৭টাকৈ বছৰ অতিক্ৰম কৰাৰ পাছতো প্ৰতিশ্ৰুতি অনুসৰি আজিও নিৰ্মাণ নহ'ল সমষ্টিটোৰ যথেষ্ট সংখ্যক ৰাস্তা ঘাটৰ লগতে সমষ্টিটোৰ বান বিধ্বস্ত মৰিধনশিৰি পঞ্চায়তৰ অন্তৰ্গত ন আলিৰ পৰা খালৈজান সংযোগী এই পথছোৱা। প্ৰসূতি বা ছাত্ৰ ছাত্ৰীসকলে বেচেৰাহঁতে ইয়াত ইউনিফৰ্ম পিন্ধি যায়। ইয়াত একদম আঁঠুলৈকে বোকা, গোটেই একদম পেণ্ট খুচাই যাবলগীয়া হয়। ইয়াত জোতা পিন্ধিব নোৱাৰি। আজিকালি ডিজিটেল যুগত এনেকুৱা যাবলৈ টাউনত ওলাই যাবলৈ হ'লে বহুত লাজ লগা কথা। আৰু নিচেই বোকাঘাটৰ টাউনৰ কাষতে এই ৰাস্তাখন, যিহেতু বহুত লাজ লগা কথা। আৰু প্ৰসূতিৰ কাৰণে এইটোৱে এটা বেয়া, আমাৰ ইয়াত প্ৰসূতিৰ কাৰণে একদম কম্বলত দাঙি পেলাই, এনেকৈ বস্তাত দাঙি পেলাই আমি কান্ধত উঠাই পেলাই লৈ যাবলগীয়া হয় ২-৩ কিলোমিটাৰ দূৰলৈকে। চ' উপায় নাই, এইটো বহুত আমাৰ কাৰণে লাজ লগা কথা। আজিকালি এইটো ডিজিটেল যুগত এইটো সম্ভৱ হোৱাটো মানে আমি কামনা নকৰোঁ আৰু ৰাইজে বহুত অসুবিধা পাইছে। চ' আপোনালোকে যদি সেইটো অতি সোনকালে আমাক বনাই দিলে আমি ভাল পাম। ল'ৰা ছোৱালীক বুকুচা বান্ধি আমি আগবঢ়াব লাগে স্কুললৈ গ'লে। আৰু আমি নিজেও টাউনলৈ গ'লে কিবা বেমাৰ হ'লে যাবলগীয়া হ'লে মেখেলা দাঙি দাঙি আমি যাব লাগে। ৰাস্তাও নহয়, এইটো পথাৰৰ ৰুব নিচিনা এনেকৈ হৈ যাব। এইটো ৰাস্তাও নহয়, পথাৰো নহয়। এয়ে আমি অতুল বৰা ডাঙৰীয়াক কৈছোঁ, আমাক ৰাস্তা লাগিব। আমাক যদি ৰাস্তা নিদিয়ে আমি ভোট দিয়া নহ'ব। মানে আমাৰ বিধায়ক মন্ত্ৰী অতুল বৰা ডাঙৰীয়াকে জগৰীয়া কৰিব লাগিব। যিহেতু আমাৰ ইলেকশ্যনৰ আগত বহুত মানে আশা দেখুৱাই যে ৰাস্তাটো দিম, আমাক ৰাস্তাটো অহা বছৰকে হ'ব, ইলেকশ্যন হৈ যোৱাৰ পাছত আপোনালোকক ৰাস্তা দিম কয়। তেনেকৈ ভোটবোৰ লৈ যায় খালি, তাৰপাছত ৰাস্তা কি হৈছে ঘূৰিয়ে নাচায়। যিকোনো ফেষ্টিভেল হওক বা কিবা হওক তেতিয়াহ'লে আহে তেওঁলোকে, মানে ফেষ্টিভেলত বা কিবা তেনেকৈ উৎসৱ এইবোৰ পাতিলে আহে আৰু তাৰপাছত এই ৰাস্তাটো খবৰ নলয় আৰু। বৰষুণ এতিয়া বাৰিষাৰ কাৰণে এইটো অৱস্থা হৈছে। বাৰিষা নহ'লেও আমাৰ বৰষুণ যদি এসপ্তাহো দিয়ে তেতিয়াহ'লে আমাৰ মানে খোজকাঢ়ি যাবলৈকো অসুবিধা হয়। ইয়াত যদি বেমাৰী আৰু ল'ৰা ছোৱালী, বহুত সৰু সৰু ল'ৰা ছোৱালীবোৰ যিহেতু পঢ়ি আছে, আমি ডাঙৰ কাৰণে অকণমান নিজে হাত ভৰিবোৰ ঠিক কৰি যাব পাৰোঁ। তাহাঁতিতো একো নাজানে ন, সিহঁতৰ সেইকাৰণে বহুত অসুবিধা হয়। মাক দেউতাকে ঘৰৰ কাম এৰি পেলাই বকুচা লৈ পেলাই থৈ আহিব লগা হয়। আৰু ৰাস্তাটো বৰষুণ দিলে, এসপ্তাহমান বৰষুণ দিয়াৰ পাছত মানে এনেকুৱাই অৱস্থা হয়। এতিয়া বাৰিষা বুলিয়ে নহয় আৰু খুবেই হৈছে, মানে গৰ্ভৱতী মহিলাকো হস্পিটেল নিব নোৱাৰা হৈছে আৰু ল'ৰা ছোৱালী স্কুল যাব নোৱাৰা হৈছে। মানে ধান মেলিবলৈ কৈ এয়া বোকাত কেনেকৈ ধান মেলি খাম, আমি বহুত অসুবিধাত পৰিছোঁ। মানে বিধায়কবোৰে ইলেকশ্যনৰ ওচৰত আহি পেলাই কয় অহা বছৰে ৰাস্তা হ'ব, ইলেকশ্যনৰ পাছত ৰাস্তা হ'ব বুলি কয়। এতিয়ালৈকে আমাৰ ৰাস্তাটো হোৱা নাই। মানে নিৰ্বাচন আহিব, মানে তেতিয়া আমি যদি ইলেকশ্যনৰ আগত যদি ৰাস্তা বনাই নিদিয়ে আমি ভোট দিয়া নহ'ব। ইলেকশ্যনৰ সময়ত মানে কি হ'ল, এই অতুল বৰাৰ চামচাগিৰিখিনি আহে, এই ৰাস্তাটো হ'ব, এই অহা বছৰৰ পৰা হ'ব, ইলেকশ্যনৰ পাছৰ পৰা হ'ব বুলি কৈ পেলাই কি কৰে, ভোটটো মানুহৰ পৰা লুটি লৈ যায়। এইবাৰ কি কৰিছোঁ, আমি এই ন আলিৰ পৰা কলৈজানলৈকে যোৱা ৰাস্তাটোৰ আমাৰ 3খন গাঁৱৰ মানুহ আছে। এইবাৰ আমি ভাবিছোঁ যে 26ৰ আগত যদি ৰাস্তাটো নবনে তেতিয়া আমি ভোট বৰ্জন কৰিবলৈ আমি বাধ্য হ'ম। আৰু অতুল বৰা ছাৰকো আমি কৈছোঁ যে অতি সোনকালে এই ৰাস্তাটো আমাক পকীকৰণ কৰক, নহ'লে কথাটো আমাৰ
পিছত বেয়া হ'ব। নিশ্চয় সিহঁতে ইয়াত আজিলৈকে এটা শিলগুটিলৈ পেলাই দিবলগীয়া কথা আছিল, কিন্তু আজিলৈকে এটা শিলগুটিও পৰা নাই এইখিনি ৰাস্তাতে। অভিযোগ আমি তেখেতক আমি বাৰম্বাৰ অভিযোগ দিছোঁ, কিন্তু তেখেতে গুৰুত্ব দিছে নাই ক'ব নোৱাৰোঁ। আমি যেতিয়া তাত স্মাৰকপত্ৰ দিওঁ বা অভিযোগ দিওঁ, তেখেতে হয় নিশ্চয় বনাই দিম বুলি কয়, আৰু আমাৰ ইয়াৰ ভোটখিনি লুটি পেলাই পিছত তেখেতে জয় হোৱাৰ পাছত আমাক গুৰুত্ব নিদিয়া হৈ যায়গৈ। বাৰিষা আহিলে এক প্ৰকাৰ যাতায়াত স্থবিৰ হৈ পৰে উক্ত পথছোৱাৰে। প্ৰায় ৩-৪খন গাঁৱৰ ৰাইজে যাতায়াত কৰা উক্ত পথছোৱাৰ এই বিধ্বস্ত অৱস্থাৰ বাবে বহুবাৰ পথ নিৰ্মাণৰ দাবী জনাই অহাৰ লগতে মন্ত্ৰী অতুল বৰাক লিখিত আবেদন জনোৱাৰ পাছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে বোকাখাটৰ বিধায়ক অতুল বৰাৰ। ইফালে প্ৰায় ৩-৪খন গাঁৱৰ ৰাইজে যাতায়াত কৰা উক্ত গুৰুত্বপূৰ্ণ পথছোৱা ২০২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে পকীকৰণৰ পুনৰ দাবী তুলিছে গঞা ৰাইজে। অন্যথা ভোট বৰ্জনৰ হুংকাৰ দিছে ৰাইজে। অতুল বৰাক ভোট দিয়ে নহ'ব। যদি ৰাস্তা নবনাই আমি ভোট দিয়া নহ'ব। নহ'লেতো খালাজান সংযোগী ৰাস্তা বনাবই লাগিব। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।